Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰু। আজি আমি পঢ়িম খাদ্য সংৰক্ষণ। কাৰণ আমি দেখিবলৈ পাইছোঁ যে যিবোৰ অনিষ্টকাৰী অনুজীৱ থাকে, অনিষ্টকাৰী অনুজীৱসমূহে আমাক বিভিন্ন ধৰণে ৰোগ সৃষ্টি কৰাৰ উপৰিও আমাৰ খাদ্যবস্তুসমূহ নষ্ট কৰিও আমাক বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি কৰি আমাক মৃত্যু মুখতো পেলাব পাৰে। গতিকে আমি খাদ্য সামগ্ৰীসমূহ যিমান পাৰোঁ ভালকৈ সংৰক্ষণ কৰিব লাগে। ইয়াৰ আগৰ যিটো চেপ্টাৰ আছিলে চেপ্টাৰ 1, তাতে আমি শস্য কেনেদৰে সংৰক্ষণ কৰিব লাগে সেয়া শিকিছিলোঁ। এতিয়া আমি চাম যে ঘৰত যিবোৰ খাদ্য আমি ৰন্ধা খাদ্য বা যিবোৰ খাদ্য আমি খাওঁ সেই খাদ্যসমূহক আমি কেনেদৰে সংৰক্ষণ কৰিব পাৰোঁ। এতিয়া যদি পাউৰুটিৰ টুকুৰা এটা তুমি নি পেলাই যদি সেমেকা ঠাইত পানী থকা ঠাইত যদি পেলাই থৈ দিয়া, তুমি চাবা এদিন পিছতে সেই পাউৰুটিৰ টুকুৰাটোৰ চাৰিওফালে এটা লেয়াৰৰ সৃষ্টি হৈছে। এই লেয়াৰটোৱে হৈছে কি অনুজীৱ, আৰু অনুজীৱবিধৰ নাম হৈছে ভেঁকুৰ। ভেঁকুৰৰ সৃষ্টি হৈ পেলাই এই খাদ্যটো কি হৈ যাব, নষ্ট হৈ যাব। আৰু এনেদৰে খোৱা বা খাদ্যবোৰ যেতিয়া নষ্ট হয় তাৰ পৰা বেয়া গোন্ধ ওলায়, ইয়াৰ সোৱাদ বেলেগ হৈ যায়, ইয়াৰ বৰণ সলনি হৈ যায়, আৰু তেনেকুৱা খাদ্যই আমাৰ বেমাৰৰো সৃষ্টি কৰে। প্ৰহেলিকাই এবাৰ কেইটামান আম আনিলে, কিন্তু সেই আমবোৰ কেইদিনমান খোৱা নাছিলে। তাৰপিছত প্ৰহেলিকাই দেখা পালে যে আমবোৰ গেলি পচি গৈছে। কিন্তু প্ৰহেলিকাৰ আইতাকে যেতিয়া আমৰ আচাৰ বনায় তেতিয়া সেই আচাৰ বহুদিনলৈকে থাকে। এইটো কেনেকৈ হয় ভাবি পেলাই প্ৰহেলিকাই দোধৰ মোধৰত পৰিলে। ঘৰত যিবোৰ খাদ্য সামগ্ৰী আছে সেই খাদ্য সামগ্ৰীসমূহ আমি বিভিন্ন প্ৰকাৰে বিভিন্ন উপায়ে সেই খাদ্যবোৰক আমি সংৰক্ষণ কৰিব পাৰোঁ, আৰু সংৰক্ষণ কৰি পেলাই ইয়াক বহুদিনলৈকে অনুজীৱৰ আক্ৰমণৰ পৰা বচাই ৰাখিব পাৰোঁ। আমি কেইটামান খাদ্য সংৰক্ষণ পদ্ধতিৰ বিষয়ে এতিয়া আলোচনা কৰিম। প্ৰথমতে আমি চাম ৰাসায়নিক পদ্ধতি। বহুত ৰাসায়নিক দ্ৰব্য আছে যিবোৰ দি পেলাই আমি খাদ্যবস্তুসমূহক অনুজীৱৰ আক্ৰমণৰ পৰা বহুদিনলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। আৰু তেনেকুৱা ধৰণৰ ৰাসায়নিক দ্ৰব্য হৈছে নিমখ, খোৱা তেল, তাৰপিছত চেনি, ভিনেগাৰ, এইবোৰ ব্যৱহাৰ কৰিলে আমি সংৰক্ষণ কৰিব পাৰোঁ খোৱা বস্তু বেয়া নোহোৱাকৈ। আৰু সেইকাৰণে এইবোৰক সংৰক্ষক বুলি কোৱা হয়। যিহেতু ইহঁতে সংৰক্ষণত সহায় কৰে সেইকাৰণে ইয়াক সংৰক্ষক বুলি কোৱা হয়। আৰু যেতিয়া আমি আচাৰত নিমখ দিওঁ তেতিয়া ইহঁতে আচাৰবোৰক অনুজীৱৰ পৰা ৰক্ষা কৰে। নিমখ থাকিলে তাতে অনুজীৱে ইমান সোনকালে আক্ৰমণ কৰিব নোৱাৰে। ইয়াৰোপৰি ছ'ডিয়াম বেঞ্জয়েট যিটো আছে, ছ'ডিয়াম বেঞ্জয়েট দি পেলাই সাধাৰণতে যিবোৰ ফলৰ জুচ আছে, ফ্ৰুইট জুচ যিবোৰ আছে, এপল জুচ, লেমন জুচ, তাৰপিছত বজাৰত যিবোৰ ফ্ৰুইট জুচবোৰ দেখিবলৈ পোৱা যায়, বিভিন্ন ধৰণৰ ঔষধ চিৰাপ হিচাপে যিবোৰ ঔষধ আহে, তাৰপিছত জাম, জেলি, এইবোৰ বস্তু সংৰক্ষণৰ কাৰণে এই ছ'ডিয়াম বেঞ্জয়েট দিয়া হয়। তুমি যেতিয়া কেতিয়াবা এপল জুচ বজাৰৰ পৰা কিনা, সেইটো কিন্তু তেতিয়া তৎক্ষণাতে বনাই পেলাই বিক্ৰী নকৰে। সেইটো কেইবাদিন আগতে বনায়, আৰু এইটো বেয়া নোহোৱাকৈ এইকাৰণে থাকে কাৰণ ইয়াতে ছ'ডিয়াম বেঞ্জয়েট আছে। তুমি যদি বনাই পেলাই ৰাখি দিয়া সি এদিন বা দুদিনতে বেয়া হৈ যাব, কাৰণ তুমি ছ'ডিয়াম বেঞ্জয়েট তাতে ব্যৱহাৰ নকৰা। গতিকে ছ'ডিয়াম বেঞ্জয়েট হৈছে এনেকুৱা এটা ৰাসায়নিক দ্ৰব্য যিয়ে খাদ্যবস্তুবোৰক বহুদিনলৈকে বেয়া নোহোৱাকৈ সঞ্চয় কৰিব পাৰে। তাৰপিছত আৰু এটা আছে ছ'ডিয়াম মেটাবাইচালফেট। ছ'ডিয়াম মেটাবাইচালফেট যিটো আছে সেইটোক দিয়া হয় যিবোৰ ড্ৰাই ফ্ৰুইট থাকে। ড্ৰাই ফ্ৰুইট নাম শুনিছা, তাৰপিছত ড্ৰাই ভেজিটেবল যিবোৰ থাকে, শাক পাচলি যদি ড্ৰাই কৰি সঞ্চয় কৰা হয় তাতে, তাৰপিছত সেই ঔষধ চিৰাপসমূহত বা ফ্ৰুইট জুচত ইয়াক দি পেলাই এই খোৱা বস্তুবোৰ নষ্ট নোহোৱাকৈ বহু দিনলৈকে সঞ্চয় কৰিব পৰা যায়।
তাৰপিছত আছে সাধাৰণ নিমখৰ সহায়ত সংৰক্ষণ। নিমখৰ দ্বাৰা আমি খাদ্যবস্তু কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ। এতিয়া নিমখ দি পেলাই যিবোৰ মাছ মাংস আছে, মাছ মাংসসমূহ সংৰক্ষণ কৰিব পৰা যায়। আৰু এইটো যিটো পদ্ধতি, এইটো প্ৰাচীন কালৰে পৰা চলি আহিছে। প্ৰাচীন কালৰে পৰা মানুহে মাছ মাংস সংৰক্ষণ কৰাৰ কাৰণে কি কৰিছে, নিমখ দিছে, বা যিবোৰ আচাৰ আছে, আচাৰতো নিমখ দিয়া হয় যাতে ই বহু দিনলৈকে থাকে। আৰু নিমখ এটা ৰাসায়নিক পদাৰ্থ, কাৰণ ইয়াৰ নাম হৈছে কি ছ'ডিয়াম ক্লৰাইড। ছ'ডিয়াম ক্লৰাইড, গতিকে ৰাসায়নিক পদাৰ্থ হোৱা কাৰণে ই অণুজীৱৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। তাৰপিছত আমলা বা যিকোনো ফুড যিবোৰ আছে, মেংগ', এইবোৰক আমি নিমখ দি পেলাই বহু দিনলৈকে সঞ্চয় কৰিব পাৰোঁ। বেক্টেৰিয়া, তাৰমানে এইবোৰ দিয়াৰ পিছত ইয়াতে বেক্টেৰিয়াই আক্ৰমণ নকৰে। আমলখি, কেঁচা আম, তেতেলী ইত্যাদিবোৰ সংৰক্ষণৰ কাৰণে আমি নিমখ ব্যৱহাৰ কৰিব পাৰোঁ। চেনিৰ সহায়ত সংৰক্ষণ। চেনিৰ সহায়তো খাদ্যবস্তু সংৰক্ষণ কৰিব পৰা যায়, কাৰণ চেনিয়ে খাদ্যবস্তুত যিবোৰ জলীয় বাষ্প থাকে, জলীয় বাষ্পসমূহক শুকাই দিয়ে। আৰু জলীয় বাষ্প থাকিলেহে অণুজীৱে আক্ৰমণ কৰিব পাৰে, অণুজীৱৰ কাৰণে চুইটেবল হয়। কিন্তু জলীয় বাষ্প যেতিয়া চেনিয়ে শুকাই দিয়ে, কম কৰি দিয়ে বা নোহোৱা কৰি দিয়ে, তেতিয়া অণুজীৱে ইয়াক আক্ৰমণ কৰিব নোৱাৰে। চেনিৰ সহায়ত জাম, জেলি, চৰ্বত আদি সংৰক্ষণ কৰা হয়। জলীয় বাষ্পই বেক্টেৰিয়া বৃদ্ধিত সহায় কৰে, ফলত খাদ্য নষ্ট হয়। চেনিয়ে এই পানীৰ পৰিমাণ হ্ৰাস কৰে। জলীয় বাষ্প মানে কি, তাতে বায়ুৰ সৈতে পানী থকা বা যিকোনো খোৱা বস্তুত যি পানী থাকে সেই পানী। গতিকে এই পানী যেতিয়া থাকে তেতিয়া বেক্টেৰিয়া সহজে তাতে বৃদ্ধি হ'ব পাৰে। কিন্তু তাতে যদি চেনি দিয়া হয় তেতিয়াহ'লে ই সেই পানীৰ পৰিমাণ কম কৰি দিয়ে, গতিকে বেক্টেৰিয়া তাতে সৃষ্টি হ'ব নোৱাৰে। আৰু চেনিৰ সহায়ত সংৰক্ষণ কৰা খাদ্যবস্তুৰ ভিতৰত আছে জাম, জেলি, চৰ্বত এইবোৰ। তেল আৰু ভিনেগাৰৰ সহায়ত সংৰক্ষণ। ভিনেগাৰ যিটো আছে সেইটো হৈছে এচিটিক এচিড। এচিডৰ সহায়ত যেতিয়া খাদ্যবস্তু সংৰক্ষণ কৰা হয় তেতিয়া ই বহু দিনলৈকে বেয়া নোহোৱাকৈ থাকে। তেল আৰু ভিনেগাৰ আচাৰ নষ্ট নোহোৱাকৈ ৰাখে, কাৰণ বেক্টেৰিয়াবোৰ তেনে পৰিৱেশত থাকিব নোৱাৰে। যেতিয়া ঘৰত আচাৰ বনোৱা দেখিবলৈ পাইছা, আচাৰত বহুত বেছি তেল দিয়া হয়। কিয় তেল দিয়া হয়? যাতে কাৰণ এই তেলত বেক্টেৰিয়াসমূহ গজিব নোৱাৰে। অণুজীৱসমূহে তেল থাকিলে তাতে আক্ৰমণ কৰিব নোৱাৰে। বা যিবোৰ চচ থাকে, কেটচাপ থাকে, সেইবোৰত ভিনেগাৰ থাকে। ভিনেগাৰ এক প্ৰকাৰৰ এচিড হয়, এচিটিক এচিড, যিয়ে সেই খোৱা বস্তুটোক, চচ বা কেটচাপক বহু দিনলৈকে বেয়া নোহোৱাকৈ ৰাখিব পাৰে। ইয়াৰোপৰি পাচলি, ফল মূল, মাছ মাংস এইবোৰ তেল বা ভিনেগাৰৰ সহায়ত সঞ্চয় কৰিব পৰা যায়, সংৰক্ষণ কৰিব পৰা যায়। এতিয়া তেলেৰে ভজা খাদ্যবস্তু এটা আৰু পানী থকা খাদ্যবস্তু এটা ডিপলি ফ্ৰাইড খাদ্যবস্তু আৰু এটা পানী থকা খাদ্যবস্তু, দুটা যদি থৈ দিয়া তেতিয়াহ'লে চাবা তেলেৰে ভজা যিটো খাদ্যবস্তু আছে সেইটো বহু দিনলৈকে বেয়া নোহোৱাকৈ থাকিব, আৰু পানী থকাটো অতি সোনকালে বেয়া হৈ যাব, কাৰণ তেলে খাদ্যবস্তুবোৰক অণুজীৱৰ আক্ৰমণৰ পৰা বচাব পাৰে। আৰু এটা পদ্ধতি হৈছে তাপ আৰু শীতলীকৰণ পদ্ধতি। তাপৰ সহায়ত আৰু ঠাণ্ডা কৰি দুয়োটা পদ্ধতিৰ দ্বাৰাই খোৱা বস্তু সঞ্চয় কৰিব পৰা যায়। তোমালোকে চাগে দেখিছা, যেতিয়া গাখীৰ অনা হয় ঘৰত, মায়ে সদায় গাখীৰটোক ভালদৰে উতলালে কি হয়, গাখীৰত যিবোৰ অণুজীৱ থাকে, অণুজীৱবোৰ তৎক্ষণাত
মৰি যায়, যিবোৰ অণুজীৱে খাদ্যত বিক্ৰিয়া সৃষ্টি কৰিব পাৰে, ৰোগৰ সৃষ্টি কৰিব পাৰে, সেই অণুজীৱবোৰৰ ধ্বংস হয়। আৰু সেইদৰে খোৱা বস্তু আমি ৰেফ্ৰিজাৰেটৰ ভিতৰতো থওঁ। ৰেফ্ৰিজাৰেটৰত কি হয় যে উষ্ণতা বহুত কম থাকে আৰু এনেকুৱা উষ্ণতাত অণুজীৱই আক্ৰমণ কৰিব নোৱাৰে, গতিকে ইয়াক ৰেফ্ৰিজাৰেটৰ ভিতৰত থৈ পেলাই শীতলীকৰণ কৰিও খাদ্যবস্তু সঞ্চয় কৰা হয়। কম উষ্ণতাই অণুজীৱৰ বৃদ্ধিত বাধা দিয়ে। বহুত বেছি উষ্ণতাই অণুজীৱক মাৰি পেলাব পাৰে, আৰু উষ্ণতা যদি কম হয় তেতিয়া ই অণুজীৱৰ বৃদ্ধিক বাধা দিব পাৰে। তাপ আৰু শীতলীকৰণ পদ্ধতিৰ ভিতৰত আৰু দুটা পদ্ধতি আছে। এটা হৈছে ষ্টেৰিলাইজেশ্যন আৰু এটা হৈছে পষ্টেৰিলাইজেশ্যন, যাক পষ্টীয়কৰণ বুলিও কোৱা হয়। চ' প্ৰথমতে আমি চাওঁ ষ্টেৰিলাইজেশ্যন পদ্ধতি। এইটো পদ্ধতিত কি কৰা হয়, যিটো খোৱা বস্তু আছে, খোৱা বস্তুটোক উচ্চ উষ্ণতাত 100 ডিগ্ৰীতকৈ বেছি উষ্ণতাত ইয়াক প্ৰথমতে গৰম কৰা হয়। কেইবা মিনিটলৈকে ইয়াক গৰম কৰা হয়, বহু সময়লৈকে ইয়াক গৰম কৰা হয়, কাৰণ বিভিন্ন ধৰণৰ অণুজীৱৰ উষ্ণতা সহ্য কৰিব পৰা যিটো ক্ষমতা সেইটো বিভিন্ন ধৰণৰ হয়। গতিকে একেবাৰে 100 ডিগ্ৰী চেণ্টিগ্ৰেডত যেতিয়া বহু সময়লৈকে গৰম কৰা হয় তেতিয়া গোটেইবোৰ অণুজীৱ মৰি যায়। ইয়াৰো উপৰি যিটো পাত্ৰত খোৱা বস্তুখিনি ৰখা হয়, সেই পাত্ৰটোও গৰম কৰি পেলাই তাপ দি পেলাই ইয়াক চাফা কৰা হয়। গৰম পানীৰ সহায়ত ইয়াক ভালদৰে চাফা কৰি লোৱা হয়। যেনেকুৱা সৰু বেবীবোৰৰ যিটো গাখীৰ খোৱা বটল থাকে, সেইটো কি কৰা হয়, ডেইলি বেচিছত চাফা কৰা হয়। গৰম পানীৰ সহায়ত সিহঁতৰ খাদ্য ভালকৈ গৰম কৰি পেলাই দিয়া হয়, কাৰণ সৰু ল'ৰা ছোৱালীবোৰ দুৰ্বল থাকে, অহংক্ৰাম্যতা পদ্ধতি সিহঁতৰ বহুত দুৰ্বল থাকে, যাৰ কাৰণে এই পদ্ধতিৰে সিহঁতক অণুজীৱৰ আক্ৰমণৰ পৰা দূৰত ৰখা হয়। ইয়াৰোপৰি হস্পিটেলত যিবোৰ চাৰ্জিকেল ইকুইপমেণ্ট থাকে, সেইবোৰ যেনেকুৱা ইনজেকশ্যন বা যিকোনো বস্তু, তাকো ভালদৰে গৰম পানীৰ সহায়ত চাফা কৰি পেলাই ৰখা হয়, যাতে তাতে অণুজীৱ নালাগে। চ' এইটো হৈছে ষ্টেৰিলাইজেশ্যন পদ্ধতি, য'ত উচ্চ উষ্ণতাত খাদ্যবস্তুক বহু সময়লৈকে গৰম কৰা হয়। আৰু এটা পদ্ধতি হৈছে পষ্টিয়ৰীকৰণ পদ্ধতি। পষ্টিয়ৰীকৰণ পদ্ধতি কি হয়, এইটো পদ্ধতিত গাখীৰবোৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, বা যিকোনো ডেইৰী প্ৰডাক্ট যিবোৰ আছে সেইবোৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। আজিকালি বহুত গাখীৰ পেকেটত পোৱা যায়, আৰু কেইবাদিনলৈকে সেইটো গাখীৰ বেয়া নোহোৱাকৈ থাকে। আৰু এই যিবোৰ গাখীৰ আছে, গাখীৰবোৰক উতলাই নল'লেও খাব পৰা যায়, কাৰণ ইয়াক যেতিয়া সঞ্চয় কৰা হয়, যেতিয়া পেকেট কৰা হয়, পেকেট কৰাৰ আগতে ইয়াক পষ্টিয়ৰীকৰণ পদ্ধতি কৰা হয়। পষ্টিয়ৰীকৰণ পদ্ধতি মানে হৈছে কি, গাখীৰটোক 70 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত 15 to 30 ছেকেণ্ডলৈকে ইয়াক গৰম কৰা হয়, আৰু তাৰপিছত ইয়াক হঠাৎকৈ ঠাণ্ডা কৰা হয়। ফ্ৰিজত ৰাখি পেলাই বা বৰফত ৰাখি পেলাই হঠাৎকৈ ইয়াক ঠাণ্ডা কৰি পেলাই ইয়াক সঞ্চয় কৰা হয়, ইয়াক পেকেট কৰা হয়। এনেকুৱা কৰিলে গাখীৰ বা যিকোনো সামগ্ৰী বহুত দিনলৈকে বেয়া নোহোৱাকৈ থাকে, আৰু ইয়াত কোনো ধৰণৰ ক্ষতিকাৰক অণুজীৱ নাথাকে। এনে গাখীৰত অনিষ্টকাৰী অণুজীৱ কোনো নাথাকে, গতিকে ইয়াক গৰম নকৰাকৈও খাব পৰা যায়। আৰু এনে গাখীৰ 15 পৰা 30 ছেকেণ্ডলৈ 70 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতালৈকে উতলাই পেলাই ইয়াক জমা কৰা হয়, আৰু এনে কৰাৰ ফলত অণুজীৱ সৃষ্টি হ'ব নোৱাৰে। আৰু লুই পষ্টিয়াৰে এই পদ্ধতি আৱিষ্কাৰ কৰিছিল, ইয়াক পষ্টিয়ৰীকৰণ পদ্ধতি বুলি কোৱা হয়। চ' পষ্টিয়ৰীকৰণ পদ্ধতি কোনে আৱিষ্কাৰ কৰিছিল সেই বিষয়ে চাম। পষ্টিয়ৰীকৰণ পদ্ধতিত কি হয়, যিবোৰ ৰোগ সৃষ্টিকাৰী অণুজীৱ আছে সেইবোৰহে কেৱল মৰি যায়। যেতিয়া আমি ষ্টেৰিলাইজেশ্যন কৰোঁ, তাতে যিবোৰ উপকাৰী অণুজীৱ দুয়োবিধে মৰি যায়, কিন্তু যেতিয়া পষ্টিয়ৰীকৰণ পদ্ধতি কৰা হয়, তাতে কেৱল অপকাৰী অণুজীৱবোৰ মৰি যায় আৰু উপকাৰী অণুজীৱবোৰ ৰৈ যায়। ইয়াৰোপৰি অভাৰ বইলিং কৰাৰ কাৰণে ষ্টেৰিলাইজেশ্যন পদ্ধতিত খাদ্যৰ যিটো
টেষ্ট সেইটো কমি যায়, কিন্তু পষ্টিউৰিকৰণ পদ্ধতিত খাদ্যৰ টেষ্টটো ৰৈ যায়। আৰু এইটো যিটো পদ্ধতি সেইটো লুই পষ্টিয়াৰে আৱিষ্কাৰ কৰিছিল 1864। কেনেকৈ আৱিষ্কাৰ কৰিছিল? লুই পষ্টিয়াৰে এইটো আৱিষ্কাৰ কৰিছিল বিয়াৰ আৰু ৱাইনৰ ওপৰত, এলকহলৰ ওপৰত। তেওঁ যেতিয়া এলকহলক গৰম কৰিছিল, গৰম কৰাৰ পিছত তেওঁ দেখা পাইছিল যে ইয়াত যিবোৰ অণুজীৱ আছে, অণুজীৱবোৰ মৰি গৈছে আৰু বিয়াৰ আৰু ৱাইন বহু দিনলৈকে বেয়া নোহোৱাকৈ আছে। তেতিয়া এই আইডিয়াটো তেওঁৰ মনত ৰৈ গৈছিল, গতিকে তেওঁ পষ্টিয়কৰণ পদ্ধতিৰ আৱিষ্কাৰ কৰিছিল, যিটো পদ্ধতিৰ দ্বাৰা আমি খাদ্যবস্তুৰ অপকাৰী অণুজীৱসমূহক মাৰি পেলাই ইয়াক বহু দিনলৈকে সঞ্চয় কৰিব পাৰোঁ। এতিয়া পষ্টিউৰিকৰণ পদ্ধতিৰ এডভান্টেজ হৈছে কি, এইটো পদ্ধতিত কেৱল ৰোগ উৎপাদকবোৰহে মৰে, যিবোৰ পেথোজেন আছে সেইবোৰহে এইটো পদ্ধতিত মৰে, ভাল অণুজীৱসমূহ ৰৈ যায়। ইয়াৰোপৰি যদি কিবা ক্ষতি কৰিব পৰা অণুজীৱ থাকে, সেই অণুজীৱৰ মাত্ৰা কমি যায়। ইয়াৰোপৰি গাখীৰৰ যিটো লাইফ টাইম, গাখীৰ বহু দিনলৈকে আমি ইয়াক সঞ্চয় কৰি ৰাখিব পাৰোঁ। চ' ইয়াতে কেইবাটাও পদ্ধতি থাকে, কেইবাটাও পদ্ধতিৰে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যদি খাদ্যবস্তুসমূহক উচ্চ উষ্ণতাত যদি কম সময়লৈকে ইয়াক গৰম কৰা হয়, উষ্ণতা উচ্চ আৰু সময় কম, তেতিয়াহ'লে সেইটো খাদ্যবস্তু 2ৰ পৰা 3 সপ্তাহলৈকে সঞ্চয় হয়। আৰু যদি উচ্চ উষ্ণতা হয় আৰু সময়ো যদি উচ্চ হয়, তাৰমানে সময়ো বেছি আৰু উষ্ণতাও বেছি, বহুত বেছি উষ্ণতাত বহু সময়লৈকে যদি খোৱা বস্তু গৰম কৰা হয়, তেতিয়াহ'লে ই 2ৰ পৰা 3 মাহলৈকে বেয়া নোহোৱাকৈ থাকে। আৰু ইয়াক আল্ট্ৰা পষ্টেলাইজেশ্যন বুলি কোৱা হয়। কেতিয়াবা খোৱা খাদ্য যেনেকুৱা গাখীৰ, এইবোৰ 9 মাহলৈকেও বেয়া নোহোৱাকৈ থাকিব পাৰে। ইয়াৰ পিছত শীতলীকৰণ যিটো পদ্ধতি আছে, শীতলীকৰণ পদ্ধতি কি হয় যে খাদ্যবস্তুসমূহ কম উষ্ণতাত একেবাৰে ৰেফ্ৰিজাৰেটৰ ভিতৰত ইয়াক সঞ্চয় কৰা হয়। এতিয়া ব্ৰেডৰ টুকুৰা এটা যদি তুমি বাহিৰত ৰাখি দিয়া, ৰুম টেম্পাৰেচাৰত যদি ৰাখি দিয়া, তেতিয়াহ'লে চাবা টুকুৰাটোৰ ওপৰত এটা আৱৰণিৰ সৃষ্টি হৈছে। সেই আৱৰণিটো হৈছে কিহৰ? ভেঁকুৰৰ আৱৰণি। আৰু ভেঁকুৰ কি হয়? এটা অণুজীৱ হয়। তেতিয়া সেই খাদ্যবস্তুটো কি হৈ যায়? বেয়া হৈ যায়, য'ৰ বেয়া গোন্ধ ওলায়, আৰু সেইটো খাদ্যবস্তু খালে বিভিন্ন ধৰণে বেমাৰ হ'ব পাৰে। কিন্তু ইয়াক যদি ফ্ৰিজৰ ভিতৰত ৰখা হয়, ই 3-4 দিনলৈকে বেয়া নোহোৱাকৈ থাকে। গতিকে যদি ল' টেম্পাৰেচাৰ হয়, উষ্ণতা যদি কম হয়, তেতিয়াহ'লে খোৱা বস্তু অণুজীৱৰ আক্ৰমণৰ পৰা বচাই কেইবা দিনলৈকে সঞ্চয় কৰিব পৰা যায়। মজুত আৰু পেকেটকৰণ। মজুতকৰণ আৰু পেকেটকৰণ মানে হৈছে খাদ্যবস্তুসমূহ সঞ্চয় কৰোঁতে যদি ইয়াক কিবা পাত্ৰত, কণ্টেইনাৰত যদি ইয়াক সঞ্চয় কৰা হয়, তেতিয়াহ'লে ই এয়াৰ টাইট হ'ব লাগে, যাতে বাহিৰৰ পৰা বতাহ সোমাব নোৱাৰে, বা পেকেটত হ'লেও ভালকৈ ইয়াক বন্ধ কৰিব লাগে, যাতে বায়ু সোমাব নোৱাৰে। কাৰণ অণুজীৱবোৰে সবাত শ্বসন কৰে আৰু সবাত শ্বসনত বায়ুৰ প্ৰয়োজন হয়। গতিকে ইহঁতক এনেকুৱা অৱস্থাত ৰাখিব লাগে খোৱা খাদ্যসমূহত, যাতে বায়ু নোসোমায়, আৰু যদি বায়ু সোমায় তেতিয়াহ'লে অণুজীৱে সবাত শ্বসন কৰি পেলাই ইয়াৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। আজিকালি শুকান ফল-মূল, আনকি পাচলিও অণুজীৱৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি ৰাখিবলৈ বায়ু সোমাব নোৱাৰা পেকেটত বান্ধি পেলাই ইয়াক বিক্ৰী কৰা হয়। যিকোনো শাক-পাচলি বা ফল-মূল এইবোৰক অণুজীৱৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি পেলাই বহু দিনলৈকে সঞ্চয় কৰি ৰাখিবলৈ ইহঁতক এয়াৰটাইট পলিথিনত বান্ধি পেলাই বিক্ৰী কৰা হয়। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।